how many Lok Sabha constituencies in Assam are reserved for scheduled tribes? অসমৰ কিমানটা লোকসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আছে? এতে 2টা 3টা 4টা আৰু 5টা দি আছে। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ 2টা। নেক্সট কোৱেশ্চন, which one Lok Sabha constituency in Assam is reserved for scheduled caste? অসমৰ কোনটো এটা লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত? ধুবুৰী, কোকৰাঝাৰ, লখিমপুৰ আৰু কৰিমগঞ্জ দিয়া আছে। কাৰেক্ট অপশনটো হ'ব অপশন ডি কৰিমগঞ্জ। নেক্সট কুৱেশ্যন, who was the first member of parliament of Guwahati Lok Sabha constituency in 1951? 1951 চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা কোন আছিল প্ৰথম সংসদ সদস্য? ইয়াত দি থকা অপশন 4টাৰ ভিতৰত কাৰেক্ট যিটো অপশন সেইটো হ'ব অপশন বি হ'ব ৰোহিণী কুমাৰ চৌধুৰী। Next question, the Manas Bioreserve was created in the year. কোন চনত মানস জৈৱ সংৰক্ষিত বনাঞ্চলৰ সৃষ্টি হৈছিল? কোন চনত মানস জৈৱ সংৰক্ষিত বনাঞ্চলৰ সৃষ্টি হৈছিল? ইয়াৰ কাৰেক্ট যিটো অপশন সেইটো হ'ব অপশন বি 1973। Next question, the Kakoijana Reserve Forest is located in which district? কাকৈজান সংৰক্ষিত বনাঞ্চল কোনখন জিলাত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ বঙাইগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, what is the meaning of হাছাও in the word ডিমা হাছাও? ডিমা হাছাও শব্দটোত হাছাওৰ অৰ্থ কি? এতে জংগল, পাহাৰ, নদী আৰু সমুদ্ৰ দিয়া আছে। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি হ'ব হিলছ, পাহাৰ বুজায়। হাছাও শব্দৰ অৰ্থ পাহাৰ বুজায়। নেক্সট কুৱেশ্যন, which one is the only hill station in Assam? কোনটো অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন? একমাত্ৰ পাহাৰীয়া ষ্টেচন ইয়াতে জাতিংগা, উমৰাংচু, হাফলং আৰু হামৰেং দি আছে। ইয়াৰ কাৰেক্ট যিটো অপশন সেইটো হ'ব অপশন সি হাফলং। নেক্সট কুৱেশ্যন, সোণাৰী ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ডিষ্ট্ৰিক্ট? সোণাৰী কোনখন জিলাৰ মুখ্য কাৰ্যালয়? ইয়াত দি থকা অপশন 4টাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন বি চৰাইদেউ জিলাৰ কাৰ্যালয় হৈছে সোণাৰী। নেক্সট কুৱেশ্যন, দ্য আছাম ষ্টেট মিউজিয়াম ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ? কোন চনত অসম ৰাজ্যিক সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হৈছিল? কাৰেক্ট অপশনটো হ'ব অপশন এ হ'ব 1940 চনত। নেক্সট কুৱেশ্যন, মাধৱদেৱ ৱাজ বৰ্ন ইন দ্য ইয়াৰ? কোন বৰ্ষত মাধৱদেৱৰ জন্ম হৈছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি 1489 চনত। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট বৰগীত ৱাজ কম্প'জড বাই দ্য শংকৰদেৱ এট? শংকৰদেৱে প্ৰথম বৰগীত ক'ত ৰচনা কৰিছিল? ইয়াৰ কাৰেক্ট যিটো অপশন সেইটো হ'ব অপশন এ হ'ব, সৰি এইটো বদ্ৰীনাথ দি আছে, বদ্ৰীনাথ নহ'ব বদ্ৰিকাশ্ৰম হ'ব। নেক্সট কুৱেশ্যন, দ্য এনচিয়েণ্ট চিটি বেংমাৰা ইজ প্ৰেজেণ্টলি ন'ন এজ? প্ৰাচীন নগৰ বেংমাৰা বৰ্তমান কি নামেৰে জনাজাত? ডিব্ৰুগড়, ডিফু, তিনিচুকীয়া আৰু শদিয়া দি আছে। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি তিনিচুকীয়া নামেৰে জনাজাত। নেক্সট কুৱেশ্যন, ডিউৰিং ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স হাউ মেনি ডিষ্ট্ৰিক্ট আছাম হেড? ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ কিমানখন জিলা আছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি 13, 13খন জিলা আছিল। নেক্সট কুৱেশ্যন, হামৰেন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট? হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয়? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি ৱেষ্ট কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলঙৰ মুখ্য কাৰ্যালয় হৈছে হামৰেন। নেক্সট কুৱেশ্যন, হুইচ ওৱান ডিষ্ট্ৰিক্ট ইজ নট আণ্ডাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল? কোনখন জিলা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ অধীনত নাই? চিৰাং, ওদালগুৰি, বাক্সা, বঙাইগাঁও দি আছে। কাৰেক্ট অপশনটো হ'ব অপশন ডি হ'ব বঙাইগাঁও জিলা। নেক্সট কুৱেশ্যন, হু উইন্স সাহিত্য একাডেমি এৱাৰ্ড ইন দ্য ইয়াৰ 2018? 2018 চনত কোনে লাভ কৰে সাহিত্য একাডেমি বঁটা? ইয়াৰ কাৰেক্ট যিটো অপশন সেইটো হ'ব অপশন এ হ'ব সনন্ত তান্তি। নেক্সট কুৱেশ্যন, দ্য নভেল অভিযাত্ৰী ৱাজ ৰাইটেন বাই হুইচ অথৰ? অভিযাত্ৰী উপন্যাসখন কোন লেখকে লিখিছিল? ইয়াৰ কাৰেক্ট যিটো অপশন সেইটো হ'ব অপশন সি নিৰুপমা বৰগোহাঁই। নেক্সট কুৱেশ্যন, হুইচ আছামিজ পয়েট ইজ অলছ' ন'ন এজ ধনী কবি? কোনজন অসমীয়া কবিক ধনী কবি বুলিও জনা যায়? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি বিনন্দ চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, হুইচ কোম্পানী উইন্স দ্য বিড ফৰ লিজ টু প্ৰাইভেটিজ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট ফৰ দ্য নেক্সট 50 years? ব্যক্তিগতকৰণ কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লৈ অহা 50 বছৰৰ বাবে লিজৰ নিবিদা কোন কোম্পানীয়ে জয়ী হয়? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ আদানী গ্ৰুপ কোম্পানী।
Next question. The Ministry of Development of Northeastern Region was established in the year. উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ কোন বৰ্ষত প্ৰতিষ্ঠা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি 2001 চনত। Next question. IIT Guwahati was established in the year. IIT Guwahati কোন বৰ্ষত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 1994 চনত IIT Guwahati প্ৰতিষ্ঠা হৈছিল। Next question. Which one is the last film directed by Bhupen Hazarika? কোনখন ভূপেন হাজৰিকা পৰিচালনা কৰা অন্তিমখন ছবি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ চিৰাজ। আৰু প্ৰথমখন ছবি কোনটো হ'ব? ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ। Next question. Which team wins FIFA U17 World Cup 2017 tournament? FIFA অনূৰ্ধ্ব 17 বিশ্বকাপ 2017 প্ৰতিযোগিতাত কোনটো দলে জয়লাভ কৰে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ইংলেণ্ড। Next question. Which team wins the Bodoloi Trophy Cup 2018? কোনটো দলে বৰদলৈ ট্ৰফি কাপ 2018 জয় কৰে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি মহম্মদ স্পৰ্টছ ক্লাব। সো আজিলৈকে মানে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদিহে ফেচবুকৰ পৰা চাই আছে পেজটো ফলো কৰিব, আৰু এতিয়ালৈকে যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সো আজিলৈকে মানে থেংকছ ফৰ ৱাচিং।